জৈৱ বৈচিত্ৰ্যই চহকী অসম আৰু অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় বিভিন্ন সম্পদ। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক ধাদুম পথাৰ। আৰু ধাদুম পথাৰ বুলি ক'লে সকলোৰে পৰিচিত, কিয়নো ধাদুম পথাৰক লৈ বিভিন্ন শিল্পীয়ে বিভিন্ন সময়ত তেওঁলোকে গীত ৰচনা কৰি আহিছে। কিন্তু এইবাৰ গীতৰ মাজেৰে নহয়, ধাদুম পথাৰ এক বিশেষ কাৰণত মানুহৰ মাজত চৰ্চিত হৈ পৰিছে, কিয়নো ধাদুম পথাৰত দেখিবলৈ পোৱা গৈছে অতি বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী। আৰু ধাদুম পথাৰত মই উপস্থিত আছোঁ আৰু ধাদুম পথাৰত বৰ্তমান আহি উপস্থিত হৈছে চাইবেৰিয়াৰ পৰা যি কৰ্চন বা ক্ৰেন, লগতে অতি বিৰল লাডাখৰ পৰা আহি উপস্থিত হৈছেহি দেও কৰ্চন, যাক ব্লেক নেক ক্ৰেন হিচাপে জানিব পোৱা যায়। আৰু আমি জানিব পৰা মতে এই পথাৰখনত প্ৰায় 200 কৰ্চন বা ক্ৰেনৰ ভিতৰত এটাই ব্লেক নেক ক্ৰেন দেও কৰ্চন ইয়াত আহি উপস্থিত হৈছে, আৰু যাক চাবলৈ বা তেওঁৰ দেখিবলৈ বা বিভিন্ন ধৰণে উপভোগ কৰিবলৈ ইয়াত আহি উপস্থিত দেশী বিদেশী পৰ্যটক আহি উপস্থিত হৈছে। মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক, এগৰাকী টুৰিষ্ট গাইড, যি পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত ধাদুমৰ এগৰাকী স্থানীয় যুৱক। তেওঁৰ পৰা জানিব চেষ্টা কৰিম এই পক্ষীবিধৰ বিষয়ে আৰু এই অঞ্চলটোৰ বিষয়ে। হয়, নমস্কাৰ। এই পক্ষীবিধৰ বিষয়তে আপুনি ক'লে গোটেইবিলাক কথা। পক্ষীবিধ হয় আচলতে অসমত চতুৰ্থবাৰ চাইটিং হৈছে, যিটো ব্লেক নেক ক্ৰেন। সেইকাৰণে ধাদুম পথাৰখন এইকেইটা দিন বিখ্যাত হৈ পৰিছে, আৰু যিবিলাক মানে বাৰ্ডাৰবিলাকৰ কাৰণে যিটো চৰাই মানে অসমত চতুৰ্থবাৰ চাইটিং হৈছে, যেতিয়াতো অকণমান ৰেয়াৰ কাৰণে সেইটো মানে এই চৰাইবিধ আচলতে অকণমান হাই এল্টিটিউডতহে থাকে। তো সেই হেতুকে আমাৰ এল্টিটিউডটো যিহেতু ল', অসমৰ এল্টিটিউডটো অকণমান কম, সেইকাৰণে অসমত পোৱা নাযায়। 2021 চনত পাইছিল, ধাদুম পথাৰতে পাইছিল যদিও কোনো সেই মানে ভালকৈ ফটো সেনেকৈ পোৱা নাপালে, মানে অকল ৰেকৰ্ড হিচাপে হ'ল। আৰু এই বছৰ মানে এতিয়ালৈকে 2 দিন পোৱা গ'ল, 3 দিন হ'ল, আজিৰ লগত 3 দিন পোৱা গৈছে চৰাইবিধ। আৰু হয়তো আৰু 2-এদিন থাকিব ইয়াতে চৰাই। মানে সিহঁতে যেতিয়া বেক মাইগ্ৰেশ্যন কৰে, বেক মাইগ্ৰেশ্যন কৰা সময়তহে আমাৰ ধাদুম পথাৰত গোটেই কৰ্চনবিলাকে বহে। তো বেক মাইগ্ৰেশ্যনৰ কৰা টাইমত সিহঁতে ইয়াতে মানে খাই মেলি শেষৰ ষ্টপেজটো ধাদুম পথাৰ কৰি কেনে ইয়াৰ পৰা সিহঁতে উৰা মাৰে, আৰু ইয়াৰ পৰা একেবাৰে সিহঁতে য'ৰ পৰা আহিছিলে আকৌ তাৰ লৈ যায়। মূল অৱস্থিতি ক'ত পক্ষীবিধৰ মূল অৱস্থিতি লাডাখলৈ সিহঁতে ইয়াৰ পৰা এনেকৈ শেষৰটো ষ্টপেজ ইয়াত খাই মেলি লাডাখলৈ উৰা মাৰে। আৰু যি কৰ্চন বা সেই ক্ৰেনৰ অৱস্থিতি ক'ত? সিহঁতে চাইবেৰিয়াৰ পৰা আহে, চাইবেৰিয়াৰ পৰা মানে আহে আৰু সিহঁতে। তেওঁলোকৰ বংশবৃদ্ধিৰ স্থানবোৰ জানে নেকি, ক'ত কেনেকৈ তেওঁলোকৰ বংশবৃদ্ধি কৰে? ব্লেক নেক ক্ৰেনটোতো মানে হেৰি ব্ৰিডিং টাইমত থাকে চাইনাত, চাইনাত ব্ৰিডিং কৰে সিহঁতে। চাইনাৰ ইউনান বুলি এটা জেগা আছে, সেইটো জেগাৰ পৰা ব্ৰিডিঙৰ পোৱা যায়, মানে খবৰ পোৱা যায়। তো সিহঁতে এই টাইমত মাইগ্ৰেশ্যন কৰে, আৰু আমাৰ অসমত কি বুলি কয়, এইটো টাইমতহে আহে, মানে যিটো উইণ্টাৰ ভিজিটৰ এইটো টাইমত আহে। যিহেতু ডিব্ৰু-চৈখোৱা যি ঢলা বা চৈখোৱা এখন দ্বিতীয়খন দুৱাৰমুখ ডিব্ৰু-চৈখোৱা হিচাপে জনাজাত, পৰ্যটনৰ ক্ষেত্ৰত বিভিন্ন স্ক'প আছে, বিভিন্ন ক্ষেত্ৰত ইয়াত স্ক'প আছে, কিন্তু চৰকাৰে বা স্থানীয় প্ৰতিনিধিসকল আছে, তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই, যিহেতু বিভিন্ন সময়ত ইয়াত পৰ্যটকসকলো আহি উপস্থিত হয়। আহি থাকে। যিটো এই চেগতে মই আপোনাৰ চেনেলৰ জৰিয়তে অসম চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ ধাদুম পথাৰখনৰ ফালেও অকণমান চাব লাগে। আৰু তাকে এইফালে এটা শিয়াল ওলাইছে বোলে বৰ্তমান। এয়াই আচলতে স্থানীয় যুৱক যি দীপুল সোণোৱাল জানিব দিছে বিভিন্ন ধৰণৰ পশু পক্ষীৰে চহকী এইখন ধাদুম পথাৰ। বৰ্তমান আমি এই বাতৰি সংগ্ৰহ কৰাৰ সময়তে ইয়াত এটা শিয়াল এইফালে পাৰ হৈ যোৱা যি জানিব পৰা গৈছে। আৰু এই ধৰণে আচলতে ধাদুম পথাৰত বিভিন্ন পক্ষী বিচৰণস্থলী, যি পৰ্যটন ক্ষেত্ৰৰ এটা নতুন আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। আৰু আগন্তুক সময়ত এই ধাদুম পথাৰ বা এই অঞ্চলটোক পৰ্যটন বিভাগ বা চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছে যে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰক।